লামডিং শীতলা পূজাৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা চাগে। যোৱাকালি ৰাতি ঘপকে প্লেনিং কৰি লগৰ কেইজনমানৰ লগত ওলাই পৰিলো লামডিঙলৈ বুলি। আমাৰ আকৌ ল'ৰা মানুহৰ প্লেনিং কিন্তু 10 দিন আগৰ পৰা নহয়, 10 মিনিটতে ফিক্সড হৈ যায়। গৈ পোৱাৰ লগে লগে আপোনালোকক মোৰ থবৰাটো এবাৰ দেখাই দিলো, যাতে আপোনালোক কনফিউজড হৈ নাযায় যে ব্লগ কোনে বনাইছে। প্ৰত্যেক বছৰ চ'ত মাহত ইয়াত বহুতো উলহ মালহেৰে শীতলা পূজা পালন কৰা হয়। অসমৰ লগতে ৱেষ্ট বেংগলৰ পৰাও বহুতো ভক্তৰ সমাগম ঘটে ইয়াত, আৰু দেৱীৰ হাইটটো আপোনালোকে দেখিছে কিমান বেছি। লোকবিশ্বাস অনুসৰি ইয়াত দেৱীৰ উচ্চতা প্ৰত্যেক বছৰে অলপ অলপকৈ বঢ়াই দিয়া হয়। আমি গৈ পোৱা ৰাতি প্ৰায় 11টা বাজিছিল, যাৰ বাবে মানুহ দুনুহো কমি গৈছিল একেবাৰে। কেৱল এইটো ঘূৰি আছিল মোৰ লাইফটোৰ দৰে। ভাবিলো ইমান দূৰ আহিলো যেতিয়া গাৰ্লফ্ৰেণ্ডৰ বাবে কিবা এটা লৈ যাওঁ। পিছত আকৌ মোৰ মনত পৰিল মইতো ছিংগল। মানুহে বিশ্বাস কৰে যেন ইয়াত হেনো যি মনৰ আশা লৈ যোৱা হয় সেই আশাটোৱে পূৰ্ণ হয়। বহুত টাইম ঘূৰা ফুৰাৰ পিছত বহুত জোৰকৈ ভোক লাগিছিল। অলপ সময় তাতে ঘূৰা ফুৰা কৰি ভাল হোটেল এখন চাই আমি এসাঁজ খাই ললো। তেন্তে আজিলৈ ইমানেই, ফিৰ মিলতে হে।